যাই যাই কি পাইছ রত্নাবতী নগর বাহিরা সহৈ মাখে হরিকে সব নামে প্রাতং বৃষ্টি হরং দেব হে প্রভু বম্ভলাই নমো নম আপনি বা কা খাই করছা মইতো সেৱা কৰা নাই মই আমাৰ এটা আহাৰ ঘৰৰ বুঢ়াটো সেৱা কৰিছো আহাৰ ঘৰৰ বুঢ়া নহয় মই পদ্মাৰ ঘৰৰ বুঢ়াটো গাজৰো বুঢ়া ডামৰা কোম্পানীৰ মালিক মহাদেৱৰ ইমান এটা নাম আছে বহুত নাম মহাদেৱ মহাদেৱ বোলে 108টা নাম আছে যি 4টা হলে 12টা হ'ব পাৰে বাৰ্তা কেনেকে হল মানে কৈ দিওঁ বোলে জানাৰ মুখত বাঢ়ি যায় নাইনাৰ মুখত কমি যায় আমি জানো কাৰণে বাঢ়ি দিছো আচ্ছা এই 4টা কোনে কেতিয়া কেতিয়া থৈছিল আচ্ছা মহাদেৱে যেতিয়া গধূলিবেলা সময়ত বুঢ়া সমাজত বহি থাকো সময়ত পাৰ্বতী নকলা কাছা কৰলা তেতিয়া তাই সৰু ল'ৰা কাষৰে মাতি আনিব আনি ক'ব যাছো আমাৰ বুঢ়াটোক মাতি আন চাহ কাপ খাই যাওক যা সমাজত বহি থাকিলে বুঢ়া আৰু যে কলা গাজৰো কি হল যেতিয়া গাজা সন্থাৰ লগত বহি গাজা টানি বহি থাকো তেতিয়া গাজৰো বুলি কয় গাজা সন্থাত বহি থাকিলে গাজৰো আৰু যে কলা দামৰা আল্লাহ বুলি আচ্ছা আমাৰ মানুহবিলাকে যদি কাৰোবাক ঠেলা চলে তাক কি বুলি কয় ঠেলা আল্লাহ বুলি ক'ব ৰিক্সা চললি ৰিক্সা আল্লাহ মহাদেৱে কিহত পুছছিল দামৰা আল্লাহ বুলি ক'লে ক'ত ভুল হয় দামৰা আল্লাহ বুলি কৈছো কোম্পানী মালিক কোনদিনা হল আচ্ছা মহাদেৱে বয়স কিমান আমাৰ পৰমায়িক বয়স 120 বছৰ আমাৰ ঈশ্বৰে দিয়া আয়ু হ'ল 120 বছৰ আচ্ছা গৰুৰ বয়স কিমান গৰু বছৰ বয়স হৈছে 22 বছৰ বুলি কৈছে 22 বছৰ দামৰা এটাই দিয়ে 120 বছৰ কাটিব পাৰে এইকাৰণে মহাদেৱে সৰুতে সৰু সৰু দামৰা চাৰা কিনি আনিছিল কিনি আনি কৈছে কি এটা কোম্পানী খুলি থৈ দিয়ে যেতিয়া তেওঁ যিটো ইচ্ছা যায় সেইটো দামৰাৰে কোম্পানী যেতিয়া আজি যদি বগাটো মৰে খালি ৰাঙাটো নিব পাখৰাটো নিব কাজলাটো নিব মুগাটো নিব কলাটো নিব খাইমাটো নিব লীলাটো নিব কিমান গোটেই আচ্ছা মই সেয়া কলো তেওঁ যিয়ে কওক আৰু মই কলো সেয়া ভাইটিয়া কওক কিন্তু ঘৰতে থাকিলে এটা মাক আছে কাল চন্দি তেওঁকো এটা সেৱা কৰিব আছে সদেৱতা হয়তো তেওঁক সেৱা নকৰো বেয়া হ'ব তেওঁ ৰাগ কৰিব পাৰে তেওঁক এটা সেৱা কৰো দিয়া নিশ্চয় কৰিব লাগিব যে মা সৰ্বেশ্বৰী আই সৰ্বেশে সৰ্বশক্তি সমন্বিতে ভয়াভং তাহিনং আই দুৰ্গা বৈ নমস্তুতে বাইকের মুড়া
ক'বা লাগে দুৰ্গা দেৱী নমস্তে কৈছা দুৰ্গা আগুৱে কি নমস্তে আকৌ সম্বন্ধ সম্বন্ধ নাই দেই নাই নাই সম্বন্ধ দুৰ্গা তোমাৰ কি সম্বন্ধ নাই দেই আচ্ছা মই আপোনাক এটা কথা সুধো কি আজি আমি কাৰ পূজাকে পাইছো পদ্মাৰ পূজা পদ্মাৰ পূজা পদ্মাক আমি কি বুলি সম্বোধন কৰো তই জগত মাতৃ বুলি কৈছি আমি আই বুলি কওঁ আই আচ্ছা পদ্মাৰ মাক কোনে আই দুৰ্গা তে আমাৰ আইৰ মাকটো আমাৰ কি হ'ব আই হৈ তে মাকটো আমাৰ কি হ'ব তে মই কি ভুলকে ক'লো নাই তোমাৰ আচলতে কিন্তু মনুষ্যৰ লগত দেৱতাৰ সম্পৰ্ক বেলেগ আমি সম্বন্ধ আছো তাৰ মানে দেৱতা মাজতে আমাৰ মানে মনুষ্যবিলাকৰ সকলোবিলাকে আই অৰ্থাৎ দেৱতাৰ যিমান স্ত্ৰী আছে সকলোবিলাকে আই আমাৰ মাতৃ আৰু যিবিলাক তেওঁৰ লোক আছে এইবিলাক সকলোৱে আমাৰ পিতৃ বুজি ভাবিব লাগে আচ্ছা ধৰি ললো ভাল ঠিকে আছে তেতিয়াহ'লে বুজি পাইছো হে মা আইও আমি অতি মোটামুটি নাজানো ভকতি স্তুতি এবিবাৰ নহং পাত্ৰ স্তুতি স্তৱতন্ত্ৰ একোৱে নাজানো কেৱল আই প্ৰণাম কৰো মাত্ৰ শাস্ত্ৰ আৰু নাপাওঁ তত চাই থাকো খাই পগলাৰ মন শাস্ত্ৰ আৰু নাপাওঁ লয় জীয়াই মুখেদি ফচ ফচকে কয় ক'ব লাগে আমি তোমাৰ কথা কৈছো আমি গাজৰৰ কথা তেতিয়া শুনি নিজে সন্তুষ্ট হবা তাপনে থাকিয়া ৰাইজক দিবাবৰ ধনে জনে বাঢ়ক চন্দ্ৰ দিবাকৰ গোহালিত বাঢ়ক কৰো ভঁৰালত ধান ৰাজঘৰে প্ৰজা ঘৰে হে মোৰ আয়া হক মোৰ তোমাৰ ৰাইজকে তুমি হয় সুদৃষ্টি কৰি চাবা ঘালটা ঘালটিকে আৰু গৃহস্থই যিভাৱে পূজাখন আগবঢ়াইছে যাতে ভৱিষ্যতে আৰু কৰিব পাৰে তাহাঁতিকে অলপ সুদৃষ্টি কৰি চাবা ইয়াতে হয়তো তেওঁলোকৰ অপৰাধ মাইমত্ব অহংকাৰ হ'ব পাৰে বহুত হ'ব পাৰে অমংগল নাশ কৰি সমংগল বিধান কৰি নিশ্চয় তেওঁলোকৰ পিনে অলপ সুদৃষ্টি কৰি চাবা নিৰাপদে নিৰ্বিঘ্নে ছত্ৰ ছায়াত সদায় ৰাখিবা হ'ব আহি ৰাখবা বাৰু কৰিছে কি চাওঁ কি কৰেনো তে চান নিশ্চয় তাৰ বিয়া পাতাতে তাৰ আকৃতিত যিমান সম্পত্তি আছিল টকা পইচা চাফা হৈ গ'ল বহুত পইচা ক্ষতি হ'ল তেতিয়া তেওঁ মনে মনে চিন্তা কৰে মই ছয়টা চলি বিয়া পাতলো আমাক এখন দিয়া মানে এতিয়া পইচা নাই মই ছয়টা চলি বিয়া পাতছো গোটেই টকা ধন সম্পত্তি গোটেই উদং হৈ গৈছে এতিয়া টকা পইচা ক'ত থাকিব নাই এইবিলাক যদি আৰু বুঢ়া বুঢ়ী ভাবি বহি থাকো ঘৰত তেতিয়াহ'লে ভৱিষ্যতে মই কামলা কৰিব যাব লগা অলপ বয়স থাকোঁতে মই এখন আৰু একবাৰ বেপাৰত যাওঁ মই মালিচ কৰিব যাব অলপ শিকিব লাগিব আমাৰ এটা কথা মানুহে কয় নহয় যে বোলে যদিও হয় পুত্ৰৰ গুৰু ব্ৰাহ্মণ পুত্ৰৰ গুৰু হ'ল ব্ৰাহ্মণ গুৰু ব্ৰাহ্মণটো ব্ৰাহ্মণৰ গুৰু হ'ল ব্ৰহ্মা ব্ৰহ্মাৰ গুৰু আছে নে নাই আছে কোনি অগ্নি আছে দেশলে দেশলে গুৰু চাকি আৰু আছে গুৰু চাকিৰ গুৰু চৌকা চৰকাৰ গুৰু আছে নে নাই আছে কেৰাহী কেৰাহীৰ গুৰু ভাজা মাছ ভাজা মাছৰ গুৰু আছে ভাজা মাছৰ গুৰুটো বন্দা মেকৰি গংগাৰ গুৰু থাকিব লগা হ'লি আছে এইটো কোনে আধা পুৰা কৰি মেকৰি টোপনিয়াৰ মেকৰি নাহে কোনোদিন মাছৰ গংগা নাই গতিকে আমি আমাৰ ব্ৰাহ্মণজনক সুধি পুচি পৰামৰ্শ লোৱাটো ভাল হ'ব মানুহে কয় যে যদিও হয় মুনিজন কিয় সোধে তিনিজন কি পুচি কৰে কাজ ধ্বংস হ'লেও তাত নাই লাজ মই যেতিয়া জন মই যদি মোৰ কৰ্মটো বেয়াও হয় তেতিয়াহ'লে তথাপিতো মানুহক মই দেখুৱাই দিব পাৰিম যে মই এখেতক সুধিছিলো এখেতেহে মোক কৈছিল পৰামৰ্শ পৰা পাইছো পাইছো এইবুলি এতিয়া কৈছে কি এই তেওঁৰ যিজন ব্ৰাহ্মণ আছিল কুল পুৰোহিত সেই ব্ৰাহ্মণজনৰ ওচৰলৈ গৈছিল মাত্ৰ কৈছে অ দেউ অ বাবা কিয় কৈছা ভেভেও এলা দেউ উপাধি মাতো হৰি হৰমা অ কিয় বাচ্চা সৰু মা মোক চিনি বেছি না বনাই পাইছো পাইছো নমস্কাৰ গ্ৰহণ কৰক নমস্কাৰ নমস্কাৰ চিনি বেছি পাইছো মোকো নমস্কাৰ মই নমস্কাৰ কৰিছো আপুনিও মোক নমস্কাৰ কৰিব লাগে আচ্ছা কওকচোন মই কোনি জানে নাই জানো কোনি আপোনাক মই ভালকে চিনি পাওঁ এই কয়াতিৰ প্ৰদীপ যায় বাইকৰ মুৰা হা কাক ইচ্ছা অ মই ৰজাই হৈ আহিয়ে কৈ আছো অ শান্ত সদাগৰে সদাগৰে আহিছে। মই আহিলো আপোনাৰ তালে অলপ কুস্তি চাব লাগে কুস্তি অ চাবা অলপ দিন বাৰ বিলাক চাব লাগে কিছুমান কৰ্ম কিছুমান যেতিয়া কৰিব লাগিব এইবিলাক ব্ৰাহ্মণতে চাব যোৱা হয় এতিয়া লৈ আহাছো তোৰ বস্তুখিনি
মই বস্তু বিকতে লৈছো নাই বস্তুটো লৈ আহা কিবা চাবা লগা হ'লেতো লৈ আহিব লাগিব কুস্তি বুলি কয় এখন লৈ আহা আপুনি বহুতৰ কি হেপি আছে মই এই পঞ্জিকাখন চাই আছো এই মোক চাই দিয়ক এটা এনেকুৱা বস্তু কি চাই দিব লাগিব 6টা সন্তানক বিয়া বাৰু কৰে বহুত টকা পইচা আপোনালোকে হ'ব লাগে চাই দিয়ক 6টা সন্তানক কেনেকুৱা হ'ব বা মই বহি খালি খাবা পাব না মই কিবা বাণিজ্য কৰিলে বেছি সুবিধা হ'ব তাৰমানে এইবিলাক বেপাৰৰ যোৱা আপুনি ধান্দা লৈছে দিনদাৰীটো মই চাই দিব লাগে চাই দিবা চলিকেইটা কেনেকুৱা চলি দিছে দিব আপোনাক চলিকেইটা আপোনাৰ বেছিছে দিব আপোনাৰ চলিৰ কথা মই নকওঁ আপোনাৰ কথা কওঁ বৰ ভাল কৰ্কট কৰ্কট পোলা ৰাখি পাগলা গণক পালা ৰাখি গাঁৱৰ আগত ভেকলিন আছে আপোনাৰ কথাবিলাক গোটেই মোৰ লগত মিলে আছে আপোনাক মই এটা কথা কৈ দিওঁ আপুনি যদি এইবিলাক বানিজ কৰিব যায় বঢ়িয়া কিন্তু চাইজ আছে আপোনাৰ উত্তৰ চাগে ভাল যাওঁ তেতিয়াহ'লে আপুনি এইবিলাক ধন সম্পত্তি কিমান পাব হিচাপে নেই টকা পইচা বহুত পাম বহুত পাব এইবিলাক বহাগৰ 10 তাৰিখ বাৰ বৃহস্পতিবাৰ হ'ব সিদিনা আপুনি যদি যাত্ৰা কৰি উত্তৰ বাণিজ কৰিব যায় তেতিয়াহ'লে আপুনি বহুত লাভৱান হ'ব তাৰমানে টকা পইচাৰ মোৰ অলপমান অভাৱটো দূৰ হ'ব বাদ দিয়ক চব ত্যাগ কৰিব এটা কথা হ'ল মহাৰাজ আচ্ছা কওকচোন সিদিনা ভাল হ'ব ভাল হ'ব কিন্তু কথা নহয় কওক আপুনি মোৰ যি গুৰু কুলপুৰোহিত মোৰ সকলোবিলাক কৰ্ম আপোনাৰ দ্বাৰা কৰিছোঁ মোৰ লগত আপুনি যাব লাগিব আৰু মই যাবলৈ লেঠা আছে আকাশ আছিল নেকি কাজ নাই ঘৰত এটা চলি আছে এটা আপি আছে আৰু মোৰ ৱাইফ আছে সনেকা যায় এতিয়া মাত লগে কয় লাহেকৈ মাতি কয় অ ৰাণী সনেকা কিনো সোধা এতে বনাই কিনো কেনেকৈ পইচা দিলোঁ আপুনি বা কিয় মাতি আছে মই মাতিছিলোঁ জানা কিয় মাতিছে সময়টো ভাল নহয় কিবা টোপনি আহিছিলোঁ ল'ৰা ছোৱালী তালি ঘুটি আহে না আপুনি কিয় জানিব কেনেকৈ হ'ব তুমি নাপাওঁ কিয় মাতিছে আপুনি পুৰুষজনে মাইকীটোক মাতিলে বেয়াটো ভাবিব নালাগে বেয়া মই ভাবা নাই আপুনি মাতি আছে কিয় সেনেকে নকয় কিয় কি মই মাতিছিলোঁ জানা কিয় যে অলপ আগতে মই কুলপুৰোহিত তাতে মই 3 তাৰিখ চাই আহিলোঁ বিয়া বাৰত বহুত টকা পইচা খৰচ হ'ল হ'ব এতিয়া আকৌ মই বাণিজ্যত যাম যাবই নেকি ৰাজ্যখন তোমাৰ হাতত মই অৰ্পণ কৰিম ৰাজ্য মই চলাম ওচৰতে মোৰ সত্ৰ সৈন্যতা আছে তুমি জানাই হাজাৰ হৈছে জানো জানো যাতে সিহঁতে তুমি অলপমান নজৰ দি ৰাখিবা ৰাজ্যখন হৈ গৈছে মুছলমানবিলাকত আমাৰ হিন্দুবিলাকত নিমিলে সম্পূৰ্ণ বিপৰীত তাৰ ধৰ্মটো বেলেগ আমাৰ ধৰ্মটো বেলেগ আমি চব সেৱা কৰোঁ, তাহো সেয়া কৰে পশ্চিম ভাগে আমি সেৱা কৰোঁ আমি সেয়া কৰোঁ পূব ভাগে আৰু তাহো কয় আল্লাহ আমি কওঁ আমি কওঁ ঈশ্বৰ তাহো কয় সদা তাহোন কয় আমি কওঁ সদা সদা আৰু সদা তাহো কয় নবী আমি কওঁ কৃষ্ণ তাহোন কয় কলপাত এখনত ভাত খাব লাগিলে আমি বুকত দেখি খাওঁ তাহো পিঠিত দেখি পাণত চূণ লাগে ভাত তামোল খান খাব লাগিলে আমি বুকত দেখি খাওঁ তাহো পিঠিত দেখি লাগে খাই এটা বস্তুত কিন্তু মিল আছে দুটা জাতি কলত দনাত যদি দৈ চিৰা খাব লগা হৈছে তাহো বুকৰ ভাগে খাই আমি নাই কিন্তু ভাই তাৰ নিয়মবিলাক বেলেগে ধৰি লওক আমি যেতিয়া আমি মন্দিৰত যাম গধূলিবেলা ৰাতিপুৱাই বা আমি ঈশ্বৰৰ নাম লওঁ আমি কি হিন্দা কৰিব লাগে আজিকালি মন্দিৰত প্ৰত্যেকৰে মাইকে গোটা দিছে ভক্তিমূলক গান বাজয় তাৰো কিন্তু তেনেকুৱা আছে মোটামুটি 4:30মান বজাত উঠিয়ে এটাই গামছা এখন গলত ল'ব লৈ পশ্চিমকে পাৰি ল'ব লৈ তেওঁলোকে মছজিদত যায় আৰু কাণ দুখন সপা দিব মই কৰিব কি বিয়া এটা দিব কি বুলি আই মই বাবাহাত মৰলো দে ধৰ্ম হবা শুনি আছে তুমি কি কৈছ সেনেকে কয় সকলোৱে শুনিছে এই মাইকত শুনিয়ে থাকে তেওঁলোকৰ কথা কি কয় সেনেকে নকয় কেনেকে কয় তেওঁলোকে মছজিদত যাব গা পা ধুই পশ্চিম হৈ তেওঁলোকে থিয়াই দিব কাণত চপা দি কি কয় জান কি কয় শুনি ল'বা মই কওঁ আল্লাহ কি গায়
তাৰে আগেদি আটাই খাব আল্লাহ দুইবাৰ দিবাৰ কথা কৈছো আকবৰ দিবাৰ কথা কোৱা নাই তেওঁলোকৰ ৰজা আকবৰক মাতে আচ্ছা আগাইলো আমাৰ সম্পূৰ্ণ বিপৰীত আমাৰ ৰাজ্যৰ ওচৰতে মুছলিম ৰাজ্য এখন আছে যে তুমি অলপমান লক্ষ্য কৰিবা যাতে আমাৰ শত্ৰু সৈন্যই আমাৰ ৰাজ্য আক্ৰমণ কৰিব নোৱাৰে অনেকাৰে পৰা কথা বাৰ্তা পাতি বিদায় হ'ল অমিতা বেলেগ মুঠফল বেলেগ আমাৰ ঘৰুৱা বস্তু বেচব লাগিব আমাৰ ৰাজ্যৰ বস্তু নাপায় এই ৰাজ্যকলৈকে আমাৰ বস্তুবিলাক লৈ যাব লাগিব এই আমদানি ৰপ্তানি কৰি আমি তাৰ পৰা কিছুমান ধন সংগ্ৰহ কৰি আনিব লাগিব আমি যদি মূলা বেচো তাহাঁতে সোণা আনিব লাগিব আমি এয়া আমাৰ বেপাৰ হ'ব দৰকাৰ হ'লে আমি হুক্তা দি বাণিজ্য কৰিতে যাই কয় মানুহ কি মানে সেই ৰত্নাৱতী নগৰ পালা ৰত্নাৱতী নগৰ পাইলা ৰাজ্যৰ ৰজা কৈছে জানো এই ৰজাজনৰ নাম আছিল হৰি কেশৱ নামে ৰজা কথা বহি এই নেতা বদমা দিও বইনাকে আপোন ৰাইজ কছাৰী হৰহিত কৌতুকতে নেতাৰ হৰে কৌতুকতে নেতাৰ যে ৰাণীৰ পৰা বিদায় মাগি চন্দ্ৰ ৰজাই হৰিকেশৱ ৰজা বুলি এজন ৰজা আছিল যাত্ৰা কৰি আৰম্ভ কৰিছে হৰিণ দি বেলেগ এটা হৰিধ্বনি কৰিছিল জয় ৰজা চন্দ্ৰধৰ জয় ৰজা চন্দ্ৰধৰ জয় ৰজা চন্দ্ৰধৰ আর বিয়া হচ্ছে বাইকের বিয়া হচ্ছে না তোর বিয়া হচ্ছে বিয়া লাগবে কোনো ইচ্ছা আছে নাকি বিয়া করবার ইচ্ছা আছে বুড়া হওয়ার ইচ্ছা রাখবো না হলেও একটা কথা যে বুড়া হলে এটা কথা ভাই বিয়া বুলি কলি বিয়া বুলি কলি এটা বুঢ়া কালত মোৰো গা নাচিব আপোনাৰো নাচিব সকলোৰ নাচিব আমিও বাহিৰে বাহিৰে ঘূৰি ফুৰা মানুহ ইটা ঘৰত এৰি আহিছো ঘৰৰ ভাই ঘৰত এৰি আহিছো ঘৰৰ চলি ঘৰত এৰি আহিছো আমি ওলাই অহাৰ পিছত আমি মনটো আমি ভাল মানুহ হিচাপে কেনেকে ভাবিব লাগিব যে বাহিৰৰ আইবিলাকে আমাৰ আই বেলেগৰ পিতাবিলাকে আমাৰ পিতা বেলেগৰ বহিনীবিলাকে আমাৰ বহিনী আৰু বেলেগৰ ভাইবিলাকে আমাৰ ভাই বেলেগৰ চলি আমাৰ চলি বেলেগৰ ঘৰে আমাৰ ঘৰতে আহিব লাগিব আৰু বেলেগৰ তিৰি আমাৰ মাইকো কোনবা কোম্পানী তেনেকা ভাবাটো মানুহ কৰ্তব্য কিবাহে কৈছি লাগে আচ্ছা বৰ্তমানলৈকে চাৰিটা হৈছে আৰু আশা আছে নেকি আছে চাৰিটা যদি তোমাৰ তিৰি হৈছে
তুমি ভাড়া লাগিব তিৰিবিলাক আপোনাৰ জন্ম লাগিব কেনেকে খোৱালো কেনেকে ধৰিলো তুই তাকে ভাবছা ভাবিব লাগিবতো মোৰ তিৰিক মই খুৱাব লাগে কাৰণ মোৰ এটাই তিৰি আমি খোৱা পালে তথাপিতো মোৰ তিৰি মই খুৱাব লাগে দেই। তাহুৱে মোক কয় আৰু মই যিকোনো তিৰি বিয়া কৰাম যি তিৰি বিয়া কৰিছো গুণৱান তিৰি থাকিব লাগিব আৰু মোৰ যি তিৰি আছে সেই তিৰিৰ দৰে গুণৱান তিৰি এটাও নাই অ'ৰা সমাজখন কি তিৰি সমাজ বেছি অলপ তিৰি হেনে আমাৰ তাইৰ দৰে তিৰি নাই ইয়াতে তিৰি কেনে কি তিৰি গুণ আছে গুণ থকা তিৰি গুণ থকাৰ কাৰণে বিয়া কৰিছো অকল চাৰিওটাৰে আছে আমাৰ দাইনাবলী তিৰিৰ গুণ ভাল গুণ আছেতো যদি এনেকুৱা ভাল গুণ আপোনালোকৰ ইয়াতে থৈ যাব পাৰে তেতিয়াহ'লেতো আপোনালোকৰ তিৰিবিলাক বাঢ়িব পাৰে এইটো কিন্তু ভাই তই ৰাইট কথা কৈছা কি? কাৰণ আমাৰ তিৰিৰ গুণৰ কথা অঁ এই তিৰিবিলাকে যদি ৰাখবা পাৰে যদি ল'ব পাৰে কোনো মন্দিৰক যাব নালাগে ডাইৰেক্ট গৈ পুহিব পাব অ'ৰা অলপ ভাল গুণ থৈ যাব লাগে কাৰণ আমি পৃথিৱীত জন্ম ল'লে নহ'ব নহয় যে জন্ম লোৱাৰ পাছত যিবিলাক আমাৰ গুণ গৰিমা ভাল কথা আমাৰ পৃথিৱীত থৈ যাব লাগে হৈ যাব লাগে এতিয়া তোমাৰ যদি এটা ভাল গুণ আছে আমাৰ আয়তীবিলাকে লওক ভাল গুণখিনি শিকাই দিয়া আজিলৈকে মই কায়ো সোধা নাছিল না কিন্তু মই সুবিধা পাইছোঁ মই যাব জানো। ঠিক আছে গুণখিনি কৈ যা তেতিয়াহ'লে মোৰ তিৰিৰ গুণ যদি আপোনালোকে ইয়াত ৰাখবা পাৰে যে মই কোন পাব কৈ যা গুণখিনি কৈ যা ইয়াত মোৰ চাৰিটা তিৰি অ প্ৰভু সকল মোৰ চাৰিটা তিৰি অ চাৰিটা তিৰি বিয়া কৰে মোৰ চিন্তা গুচা নাই